নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি আমাৰ নামঘৰত কিনো হৈ আছে আপোনালোকক দেখাওঁ। আজি আমাৰ জেঠ মাহৰ দুমাহী, গতিকে আমাৰ দুমাহীৰ দিনা মহিলাখিনিৰ নাম ভাঙা বুলি কয়, নাম ভাঙা কাৰ্যসূচী কৰা হয়। গতিকে তাৰে অলপ আপোনালোককো দেখাম বুলি ভাবিলোঁ। আমিনো কেনেদৰে নাম ভাঙা কাৰ্যসূচী পালন কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া বৌ বৰমা খুৰীদেউ সকলো আহি পূজাত লগা ফল মূলখিনি কাটাত ব্যস্ত। ইফালে আকৌ সিহঁত দুটাই ফুলৰ মালা গাঁঠি আছে। সকলোৱে মুঠতে আমাৰ কাজখানৰ কাৰণে কাম আৰম্ভ কৰি দিছে আৰু জেঠৰ শেষৰ দুমাহীৰ দিনা আমি এনেদৰে প্ৰত্যেকবাৰে এখন কাজ পাতা হয়, মহিলাখিনি লগ হৈ। সেই হিচাপে এইবাৰো সকলো মহিলাই আগবাঢ়ি আহিছে, যাতে কোনো অসুবিধা নোহোৱাকৈ দিনটো পাৰ হয়, তাকে আমি কামনা কৰিছোঁ মন্দিৰত হাত জোৰ কৰি। ভগৱানৰ ভোগ বনাব আহিছোঁ, এতিয়া ভোগখিনি বনাওঁ। আহোঁতে দেৰি হ'ল অলপমান, হ'লেও এতিয়া সদৰ কৰি হৈ যাব। আৰু আমাৰ মহিলাখিনিয়ে এনেদৰে কামে কাজে কেওফালে লাগি আছে, যাতে এনেকৈ দিনটো পাৰ হৈ যায়, জগন্নাথ মন্দিৰৰ কোনো অসুবিধা নাই, আৰু তেওঁ যাতে গোটেইবিলাককে সুফলে ৰাখে, তাকে মই প্ৰভুৰ ওচৰত কামনা। আজি আমাৰ জেঠমেহীয়া গোসাঁই দুমাহীৰ দিনা আমি শীতলা পূজাখন ধুনীয়াকৈ কৰোঁ, কৰি নৌকা নদীত উঠাই দিয়া হয়। সীমা পাৰ এইবিলাক থাকে, এতিয়া আমি ৰাইজে সকলোৱে একেলগে মাহ প্ৰসাদৰ এইগিলা যা যোগাৰ কৰি আছোঁ। তাৰপাছত পূজা পাতল আৰম্ভ হ'ব। হোৱাৰ পাছত আমি নাম ধৰা হ'ব। গোটেইবিলাকে লগ হৈ সমূহীয়াভাৱে যি পাওঁ ইয়াতে সেই সকলোৱে ভগাই পিটাই খোৱা লোৱা কৰা হ'ব। সেয়ে আমাৰ এতিয়া যা যোগাৰ কেওফালে মানুহে পিঠাগুড়ি খুন্দাই পিঠাগুড়ি খুন্দিছে, মাহকৰাই বনাইছে, পায়স পায়স বনাইছে, ফল মূল কাটি আছোঁ। সকলো যা যোগাৰ কৰি এতিয়া আমি গোসাঁই যোগাৰ কৰি আছোঁ। গোসাঁইখন যাতে আমাৰ ভালে কুশলে পাৰ হয়, ভগৱতী আয়ে যাতে আমাৰ সকলোকে দয়া কৰি যায়, সকলোৰে পদোন্নতি গৃহোন্নতি চববিলাক হৈ প্ৰত্যেক বছৰ। আমাৰ নামঘৰত জেঠৰ মাহটো নাম ধৰা হয়, আৰু দুমাহীৰ দিনা বামুণ চামুণ মাতি নাম ধৰা কাৰ্যসূচীটো ডাঙৰকৈ পালন কৰা হয়। এয়া গাখীৰ, ইফালে কঠল, ভোৰ এখন সাজে আমাৰ ভোৰত দিবৰ কাৰণে, কল চল লাগে, এইবিলাক গাখীৰ ভোগ বনাবৰ কাৰণে ৰেডি কৰি থৈছে। ইফালে আকৌ দেও আহি পূজাত লগা সামগ্ৰীবিলাক তৈয়াৰ কৰি আছে। ইফালে আকৌ খুৰীদেউহঁতৰ তামোলৰ মেল, আমাৰ অসমীয়া সমাজত তামোলৰ মেলখনতো থাকিবই। গতিকে খুৰীদেউৱে ইয়াত তামোল কাটি সকলোকে ভগাই দিছে নামঘৰতে, আৰু যিখিনি মানুহ কাম কৰি ধৰি আছে সেইখিনি সকলোৱে তামোল চামোল খাইছে। আৰু আমি সকলোৱে মিলি জুলি নামঘৰত জেঠৰ দুমাহীৰ দিনা এই কাৰ্যসূচীটো আমি পালন কৰোঁ। ইফালে আকৌ এই দুটা খুৰীয়ে ভোগত আৰু পিঠাগুড়ি দিবৰ কাৰণে নাৰিকল ৰুকি আছে। আমাৰ এই গোসাঁইখনত সকলোখিনি যা যোগাৰ। ইফালে বৰমায়ে আখৈ ফুটাই আছে, আমাৰ এই বস্তুটোও লাগে গোসাঁইত, গতিকে বৰমাহঁতে বনাই আছে। আপোনালোকৰ ফালেনো এই বস্তুটো কি বুলি কয় কমেণ্ট কৰি জনাব। আৰু এয়া বৰমাই যি কৈছিল অলপ আগত নৌকা উটাই দিয়া হয়, এইখন হৈছে নৌকা, বৰদেউতাহঁতে বনাই আছে। আমি নৌকা বুলি কৈ নাথাকোঁ, বাৰে বাৰে ভোৰ বুলি কওঁ, এইখন ভোৰ। ইফালে আকৌ চাহৰ মেল, ভোৰখন বৰদেউতাহঁতে বনাই আছে ধুনীয়াকৈ। তাৰপিছত আকৌ ভোগ পায়স, এয়া বৰমাই বনাই আছে। পায়সখিনিও গোসাঁইত লাগে আমাৰ এইখন গোসাঁইত। ইফালে আকৌ দেৱে পূজা কৰি আছে। আমাৰ এটা দুটা ভক্ত আহে বাহিৰৰ পৰাও। ধুনীয়াকৈ আমাৰ গোসাঁইখনৰ কাম কাজখিনি নিয়াৰিকৈ হৈ আছে। ভক্তবিলাক আহি চাকি তাকি দিছে, মনৰ আশা পূৰ্ণ হৈছে বহুত আমাৰ এই মন্দিৰটোৰ পৰা, সেইকাৰণে শৰাই চৰাই লৈ আহিছে আৰু এওঁলোকে। গতিকে বহুত ভাল লাগছে আজি। এই আমাৰ নৌকাখন সজা হ'ল। আমাৰ নামঘৰটো সৰু, মানুহ কম কাৰণে, গতিকে সেই হিচাপে আমাৰ নামঘৰটো মানুহ হিচাপে, কিন্তু আমাৰ ভগৱানৰ শক্তি কিন্তু অপাৰ।
সকলোৰে মানে মৰমৰ ভুলখন সজোৱা হ'ল, যি যি বয় বস্তু লাগে সকলো বামুণ দেৱে তাতে উঠাই দিছে আৰু সকলোৱে ধূপ ধূনা দি মনৰ মানে আশা মনৰ কথা কৈছে আৰু এইযোৰ পাৰ, ভুৰখনত পাৰ লাগে, আপোনালোকে চাই থাকিব। ভুৰখন আমি এনেদৰে নদীত দি থৈ আহোঁ। এয়া আমি ভুৰখন নাম কীৰ্তন ধৰি লৈ গৈছোঁ নদীলৈ। আমি নদীত উটাই দি থৈ আহিম আৰু মানে এই ভুৰখনৰ অৰ্থ এয়ে যে দুখ দুৰ্গতি বিপদঘিনি আমি নদীত মানে উটুৱাই দি থৈ আহিলোঁ, তাৰে অৰ্থ এই ভুৰখন উটাই দিয়াৰ। তাৰপিছত আমি সকলোৱে মিলিজুলি ভগৱানৰ চৰণত যাতে দুখ দুৰ্গতি সকলো উটুৱাই লৈ যায় তাৰে কামনা কৰি আমি প্ৰণাম জনাই ভুৰখন উটাই দি থৈ আহিলোঁ। এয়া পাৰযোৰ দিলে সকলো বস্তু লাগে মানে এই ভুৰখনত। আপোনালোকৰ ফালে কেনেদৰে পালন কৰে কমেণ্ট কৰি জনাব। আৰু আমি ভুৰখন নদীত উটাই দি থৈ আহিলোঁ। মন্দিৰত এতিয়া যাই গা যি প্ৰসাদ খাম। আজিলৈ ভিডিঅ'টো ইমানে। আমাৰ জেঠৰ নাম ভাঙা কাৰ্যসূচী এনেদৰে পালন কৰা হয়। আজিলৈ ভিডিঅ'টো ইমানে। বাই বাই।